ইয়াত এতিয়া আজি যিটো নৰ্থ ইষ্ট কইল ফিল্ডৰ ফালৰ পৰা যিটো মাৰ্ঘেৰিটাৰ ফালৰ পৰা যিটো বিনামূল্য ফ্ৰী অফ কষ্টৰ যিটো চিকিৎসা আহিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকক। আৰু আমাৰ এনেকুৱা এখন গাঁৱত এনেকুৱা এখন স্কুল আছে যি স্কুলখনে এইখন চিকিৎসাৰ বাবে লৈ আহিছে। আমাৰ ওচৰ পাজৰ সকলোৰে মানে ভাল হৈছে। আৰু এইখন স্কুলত আজি অসমীয়া যিটো ছাবজেক্ট অসমীয়া ছাবজেক্টটো ভাল হৈছে। আৰু এইখন স্কুলত আমাৰ এইখন গাঁৱত ভাল ৰিজাল্ট পাইছে। এইখন স্কুলৰ ভাল 100% ৰিজাল্ট হৈছে। আৰু আমি ভাবোঁ যে এনেকুৱা এখন সৰু গাঁৱত স্কুল ইংলিছ মিডিয়ামৰ স্কুল এখন আছে, তাৰ বাবে আমি ৰাও ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমানেই কৈছোঁ, বাকী স্কুলখনৰ বাকী গোটেইখিনি শৈক্ষিক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত সকলোখিনি ভালেই। আৰু বাকী ক'বলগীয়া নাই, ইমানেই। ধন্যবাদ। যদি আপোনালোকৰ চেনেলৰ যোগেদি সকলো ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি আমাৰ ইনথেম পঞ্চায়তৰ অন্তৰ্গত কেৰেটং পঞ্চায়তৰ অন্তৰ্গত খামন পথাৰ স্থিত ইনামুল ইংলিছ স্কুলত স্কুল কৰ্তৃপক্ষই এখন বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছে। আৰু এই স্বাস্থ্য শিবিৰত আমাৰ স্থানীয় অগণন সহজ সৰল ৰাইজে তেখেতলোকৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ সুবিধা পাইছে। আজি আমি জানো যে এজন ডক্টৰৰ ফিচৰ পৰা আদি কৰি এটা সামান্য ঔষধ কিনিবলৈও যথেষ্টকেইটা পইচাৰ প্ৰয়োজন হয়। গতিকে এই স্কুলৰ কৰ্তৃপক্ষই সেৱামূলক যি মনোবৃত্তি লৈ এই স্বেচ্ছামূলক অনুষ্ঠানভাগ আয়োজন কৰিছে, তাৰ বাবে স্কুলৰ কৰ্তৃপক্ষ শলাগৰ পাত্ৰ। কেৱল ইমানতে সীমাবদ্ধ থকা নাই, এই স্কুলৰ শিক্ষকবৃন্দ তথা স্কুলৰ পৰিচালকে ছাত্ৰ ছাত্ৰীক পাঠদান দিয়াৰ ক্ষেত্ৰতো অধিক গুৰুত্ব প্ৰদান কৰিছে। বিদ্যালয়ৰ ৪ৰ্থ বৰ্ষ ইতিমধ্যে হাইস্কুল শেষান্ত পৰীক্ষা এখেতলোকে অৱতীৰ্ণ হৈছে। আৰু ৪ৰ্থ বৰ্ষলৈকেও 100% তেখেতলোকে সফলতা অৰ্জন কৰিছে। খুব সুন্দৰ তেখেতলোকৰ পাঠদানৰ ব্যৱস্থা। আৰু তেখেতলোকৰ পাঠদানৰ লগতে শিক্ষকৰ যিটো উপস্থিতি হাৰ তেখেতলোকক খুব প্ৰশংসনীয়। আৰু ৰাইজে যথেষ্ট আদৰ আৰু সন্মান কৰে স্কুলৰ ৰীতি নীতিবিলাক। আৰু আমি আশা কৰোঁ স্কুলৰ কৰ্তৃপক্ষই যি সেৱামূলকভাৱে আজি বিনামূলীয়া চিকিৎসা অনুষ্ঠিত কৰিছে, পৰৱৰ্তী সময়ত এখেতলোকে ৰাইজৰ আৰু অধিক মৰম আৰু আশীৰ্বাদ পাব বুলি আমি আশা কৰোঁ। আৰু আজি যিটো অনুষ্ঠানটো চলি আছে, যথেষ্ট সংখ্যক চিকিৎসক আজি আহি আমাৰ মাজত উপস্থিত হৈছেহি। বিনামূলীয়া ঔষধ আহি আছে। কোনো হতাশয় ৰাইজে যদি এতিয়াও চিকিৎসাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক কৰে তেতিয়াহ'লে দিনৰ প্ৰায় 3 বজালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। আমি সকলোকে আহি বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰিবলৈ আমি সাদৰেৰে সকলোকে আমন্ত্ৰণ জনালোঁ। নৱেম্বৰ তাৰিখে আমি আজি কেটেটঙৰ এই খামাত পথাৰ ইমানুল স্কুলত আহি পেলাই আমি এটা টিম লৈ পেলাই কল ইণ্ডিয়া হস্পিটেলৰ পৰা আহিছোঁ। আমি কল ইণ্ডিয়া চেণ্ট্ৰেল হস্পিটেলৰ পৰা। আৰু এইটো আমাৰ এটা CSR এক্টিভিটিৰ ভিতৰত পৰে। চ' ইয়াত আহি পেলাই ভালেই লাগিছে। আৰু ইয়াত যিখিনি মই পেচেণ্ট দেখিছোঁ, মেইনলি তেখেতসকলে স্কিন বেমাৰত বেছিকৈ ভুগি আছে। আৰু বাকী বাচ্ছাবিলাকৰ ইয়াত মোৰ এনেকুৱা অনুভৱ হয় ইয়াত এজন পেডিট্ৰিচিয়ানৰ খুবেই প্ৰয়োজন। আৰু যিখিনি হোষ্টেলৰ ল'ৰা ছোৱালী আছে তেওঁলোকে বিশেষকৈ স্কিন বেমাৰত ভুগি আছে। স্কিনৰ কিছুমান ডিজিজ ওলাইছে, এইবিলাক মই দেখিছোঁ। চ' ভাল লাগিছে ইয়াত আহি। আৰু আমি আহোঁতে বতৰটো বেয়া আছিল, এতিয়া বতৰো লাহে লাহে মুকলি কৰিছে আৰু পেচেণ্টৰো লাহে লাহে আহিব আৰম্ভ কৰিছে। ভাল লাগিছে। অভাৰঅল এক্সপিৰিয়েঞ্চটো ইয়াত ভাল লাগিছে মোৰ ইয়াতে।